Hello students, আজি আমি ডিসকাস কৰিব গৈ আছো ক্লাস 12 HS সেকেন্ড ইয়াৰৰ এ থিংস অফ বিউটি নামৰ পয়েমটো আৰু লিখিছে কোনে জন কিটছে তো এই পয়েমটোত আমি গোটেইখিনি ট্ৰাই কৰিম বুজিবলৈ যাতে ইয়াৰ পৰা যিকোনো কোৱেশ্চন আহিলে এটেম্প কৰিব পাৰো তেন্তে ভিডিঅ'টো ষ্টাৰ্ট কৰো তো ইয়াতে ফাৰ্স্ট লাইনটো দিছে এ থিংস অফ বিউটি ইজ এ জয় ফৰ এভাৰ তো থিংস অফ বিউটি বুলি ক'লে আমি প্ৰকৃতিত পোৱা এই পয়েমটোৰ মতে কৈছো আৰু প্ৰকৃতিত পোৱা বিভিন্ন ধৰণৰ ধুনীয়া ধুনীয়া বস্তুবিলাকৰ কথা কোৱা হৈছে আৰু কি কোৱা হৈছে লাষ্টত আমি পঢ়িম বাৰু তো ইয়াতে কি কৈছে এই প্ৰকৃতিত থকা সেই ধুনীয়া বস্তুবিলাকে আমাক সদায় কি দিয়ে আনন্দ দিয়ে ফৰ এভাৰ মানে দিয়ে থাকে হা ইটছ লাভলিনেছ ইনক্ৰিজেছ এতিয়া প্ৰকৃতিৰ বস্তুবিলাকৰ কি হয় যোনটো লাভলিনেছ আছে হা যোনটো লাভলিনেছ আছে সেইটো কি হয় সদায় বৃদ্ধি পাই থাকে কেতিয়াও নকমে ইট উইল নেভাৰ পাছ ইনটু নাথিংনেছ কেতিয়াও সেইটো নাইকিয়া হৈ নাযায় সেইটো কি হয় সদায় সেই বস্তুবিলাক প্ৰকৃতিৰ ধুনীয়া ধুনীয়া বস্তুবিলাক সদায় কি হয় আৰু ধুনীয়া হৈ পৰে আৰু সেইটো কেতিয়াও নাইকিয়া হৈ নাযায় বাট উইল কিপ এ bower quiet for us and a sleep full of sweet dreams and health and quiet breathing তো ইয়াতে এটা শব্দ ৱৰ্ড ইয়াত ইউজ কৰিছে bower মানে কি ধৰা চাহ দিয়া গছ চাহ দিয়া গছ য'ত আমি লৈ বহি পেলাই জিৰণি ল'ব পাৰোঁ তো সেই bower কৈছে যে আমাৰ কাৰণে কি দিয়ে এই প্ৰাকৃতিক সৌন্দৰ্যবিলাকে আমাক কি দিয়ে এটা ছাঁৰ দৰে আমাৰ ওপৰত প্ৰভাৱ পেলায় এটা ছাঁৰ দৰে ছাঁৰ তলত বহাৰ যোনটো আনন্দ সেই আনন্দটো আমাক দিয়ে যাৰ বাবে আমি কি হ'ব পাৰোঁ স্লিপ ফুল অফ চুইট ড্ৰিমছ আৰু সেই আনন্দৰ বাবে আমাৰ কি হয় আমি ভালদৰে শুব পাৰোঁ আৰু শোৱাৰ ফলত কি হয় আমি যেতিয়া টোপনিটো ভাল হয় তেতিয়া আমি ধুনীয়া ধুনীয়া সপোন দেখোঁ এণ্ড হেল্থ আৰু আমাৰ কি হয় আমাৰ হেল্থটো ভালে ৰাখে মানে প্ৰকৃতি আমি সেইটোৱে আমি জানোৱেই যে প্ৰকৃতি যদি ভাল হয় আমি যদি ভালদৰে অক্সিজেন পাওঁ হয় নহয় আমি যদি ছাঁ পাওঁ আমাৰ কি হ'ব টোপনিও ভাল হ'ব আমাৰ হেল্থটো ভাল থাকিব আৰু লগতে কোৱাইট ব্ৰিথিং আৰু আমি উশাহ নিশাহ লওঁতে আমাৰ কোনো ধৰণৰ দিগদাৰ নহয় যেতিয়া গছ কমি আহিব কি হ'ব তেতিয়া আমাৰ উশাহ নিশাহ লোৱা প্ৰব্লেম হ'ব কিন্তু প্ৰকৃতিৰ যেতিয়া এই সৌন্দৰ্যবিলাকে আমাক কি কৰে আমাৰ ব্ৰিথিং ছিষ্টেমটো ভাল ৰাখে আমি কি ভাল ৰাখে পালোঁ যে আমাৰ শ্লিপ আমাৰ ভাল নিদ্ৰা হয় এই থিংছ অফ বিউটিৰ কাৰণে আমাৰ কি হয় হেল্থত প্ৰভাৱ পৰে হেল্থটো ভালে থাকে আৰু লগতে আমি কি কৰিব পাৰোঁ উশাহ নিশাহখিনিও আমি ধুনীয়াকৈ লৈ থাকিব পাৰোঁ therefore on every morrow we are waiting a flowerly band to bind us to the earth তো ইয়াতে কৈছে যে সেইকাৰণে প্ৰত্যেক দিনৰ আৰম্ভণিতে আমি কি কৰোঁ এটা ফ্লাৱাৰলি বেণ্ড ফুলৰ মালা সাজো টু বাইণ্ড আছ উইথ দ্য আৰ্থ টু দ্য আৰ্থ আৰু সেই ফুলৰ মালাৰ দ্বাৰা আমি কি কৰোঁ প্ৰকৃতিৰ লগত এটা বান্ধোনৰ সৃষ্টি হয় আমাৰ আৰু প্ৰকৃতিৰ মাজত কি সৃষ্টি হয় এটা বান্ধোনৰ সৃষ্টি হয় কিহৰ কাৰণে সৃষ্টি হয় কাৰণ আমি সদায় ৰাতিপুৱা বা সদায় উঠি পেলাই আমি কি কৰোঁ প্ৰকৃতিৰ লগত বা ফুলৰ এটা কি কৰোঁ আমি মালা গাঁঠো ইয়াতে চোৱা বস্তুবিলাক এনেকুৱা নহয় পয়েমটোত যিদৰে কোৱা হৈছে সেইটো আমাক কি ৰিয়েল লাইফৰ লগত ৰিলেট কৰি পেলাই কোৱা হৈছে যেনেকৈ আমি ৰাতিপুৱা উঠিয়ে আমি কি ভাল পাওঁ যে আমাৰ মনে ভাল পোৱা বা কোনোবা হয়তো জগিঙত যায় কোনোবা হয়তো খোজকাঢ়িব যায় হয় নাই প্ৰকৃতিৰ মাজত থাকি পেলাই তেওঁলোকে ভাল পায় বা আনন্দ পায় কাৰোবাৰ হয়তো খোজকাঢ়িলে ৰাতিপুৱা তেওঁলোকৰ দিনটো ভালে যায় হয় নাই তো সেই বস্তুবিলাকৰ কথাই কৈছে যে ইয়াত মালা গাঁঠাৰ কথা কোৱা নাই ডাইৰেক্টলি মালা গাঁঠাৰ কথা কোৱা নহয় সেইটোৱে বুজাইছে যে আমি কি কৰোঁ সেইকাৰণে সদায় আমি কি কৰোঁ প্ৰকৃতিৰ লগত আমি কি কৰিব বিচাৰোঁ যে সংলগ্ন হ'ব বিচাৰোঁ যাতে আমাৰ কি হয় দিনটো ভালে যায় spite of despondence of human dearth of noble natures of gloomy days of all the unhealthy and over darkness ways made us for searching yes in spite of all ইয়াতে কৈছে যে আমাৰ পৃথিৱীত কি হৈ আছে হতাশাৰে ভৰ্তি হৈ আছে অফ হিউমেন ডাৰ্ট মানে মানুহৰ যোনটো মানৱতা সেইটো লাহে লাহে কি হৈ আছে কমি আহিছে অফ নবেল নেচাৰ্ছ মানুহৰ সেই বেয়া স্বভাৱবিলাকৰ কথা কৈছে অফ দ্য গ্লুমি ডেজ আৰু সেই আন্ধাৰময় দিনবিলাক গ্লুমি ডেজ মানে কি হৈছে আমাৰ সেই দিনবিলাক যোনবিলাক আমাৰ বেয়া দিন আছে সেইবিলাকৰ কথা কৈছে অফ অল আনহেল্ডি এণ্ড অভাৰ ডাৰ্কেণ্ড ৱেজ মেড ফৰ আৱাৰ চাৰ্চিং তো আমাৰ কি হয় আমি এটা কি কৰি আছোঁ এটা সেইবিলাকৰ ধৰা আনহেল্ডি লাইফ এটা জীয়াই আছোঁ আমি
আৰু আমাৰ কি হৈছে গোটেই ডাৰ্ক এণ্ড ৱেষ্ট, আমাৰ চাৰিওফালে আন্ধাৰে আগুৰি ধৰিছে। মেড ফৰ আ চাৰ্চিং, তথাপিও আমাৰ কি হৈ আছে, এটা জীয়াই থকাৰ এটা প্ৰেৰণা লৈ আহে কোনে? এই থিংছ অফ বিউটিয়ে। আমাৰ লাইফটো আমাৰ কি হয়, লাহে লাহে লাইফটো আমাৰ কি হয়, যেতিয়া আমি ডাঙৰ হৈ আহোঁ লাইফটো আৰু ক্ৰিটিকেল হৈ পৰে আমাৰ বাবে, হয় নাই? আমি যোনবিলাক সৰু থাকোঁতে যেনেকৈ এনজয় কৰিছোঁ, লাহে লাহে আমাৰ কি হয়, সেইখিনি বুজা হৈ পৰে। আমি হয়তো আগৰ নিচিনা থাকিব নোৱাৰোঁ, আমাৰ জীৱনটো বহুত অন্ধকাৰ হৈ পৰে। বহুতে হয়তো নিজৰ জীৱনো ত্যাগ কৰিব পাৰে। তো সেইকাৰণে কৈছে যে আমাৰ ইমানখিনি কষ্ট থকাৰ পিছতো পৃথিৱীত তথাপি মানুহবিলাক জীয়াই আছে। কিহৰ কাৰণে জীয়াই আছে? এই থিংছ অফ বিউটিৰ কাৰণে। থিংছ অফ বিউটি মানে কি? সেই ভাল বস্তুবিলাকৰ কাৰণে, সেই ভাল বস্তুবিলাকৰ কথা ভাবি তেওঁলোকে জীয়াই আছে। য়েছ, ইন স্পাইট অফ অল, হয়, এই গোটেইখিনি থকা স্বত্তেও। Some shape of beauty moves away the pale from our dark spirits. ইয়াতে কৈছে যে আমাৰ এই যে শ্বেপ অফ বিউটি, এই যে শ্বেপ অফ বিউটি মানে কি? তোমালোকৰ যোনটো মানে এই থিংছ অফ বিউটিয়ে ধৰা, থিংছ অফ বিউটি মানে ভাল ভাল ধুনীয়া ধুনীয়া বস্তুবোৰৰ সেই যে বিউটিফুলনেছটো আছে, সৌন্দৰ্যতাটো আছে, সেই সৌন্দৰ্যতাই কি কৰিছে? মুভ এৱে দ্য পেল মানে কভাৰ, আমাৰ যি দুখৰ ছায়া আছে বা দুখৰ যোনটো আৱৰণ আছে সেইটো আঁতৰাই দিছে। ফ্ৰম আৱাৰ ডাৰ্ক স্পিৰিটছ, আমাৰ যোনটো আন্ধাৰময় জীৱনৰ যোনটো কভাৰ আছে সেইটো কি কৰিছে? এই থিংছ অফ বিউটিয়ে আঁতৰাই দিছে। চাৰ্চ দ্য ছান, এতিয়া থিংছ অফ বিউটিৰ কথা কৈছে। এতিয়া আমি হয়তো ভাবি আছিলোঁ যিমান সময় যে থিংছ অফ বিউটি মানে কিনো। এতিয়া চোৱা, পইণ্টৰ মতে থিংছ অফ বিউটি কোনবিলাক? চাৰ্চ দ্য ছান, সূৰ্যৰ কথা কৈছে, দ্য মুনৰ কথা কৈছে, সূৰ্য চন্দ্ৰ, ট্ৰিজ অল্ড, যোনবিলাক পুৰণা ট্ৰি আছে, আৰু য়ং, সৰু বা ডাঙৰ যি ট্ৰি আছে, গোটেইখিনি থিংছ অফ বিউটিৰ ভিতৰতে পৰে। স্প্ৰাউটিং এ শ্বেডি মুন ফৰ চিম্পল শ্বিপ, তো এই থিংছ অফ বিউটিয়ে কি কৰিছে? এটা আশীৰ্বাদৰ নিচিনা কাম কৰিছে। ইয়াতে কৈছে যে ফৰ চিম্পল শ্বিপে কি বুজাইছে? ইয়াত কোনো ভেড়া বুজোৱা নাই, ইয়াত মানুহবিলাককে বুজাইছে যে এই থিংছ অফ বিউটিবিলাক যে আছে সেইটো এটা কি কৰিছে? মানুহৰ কাৰণে আশীৰ্বাদৰ নিচিনা। এণ্ড ছাচ আৰ ডেফোডিলছ, ইয়াতে ডেফোডিলছ আমাৰ ফুল এটা আছে, তোমালোকে হয়তো চিনি পোৱা। তো উইথ দ্য গ্ৰীণ ৱৰ্ল্ড দে লিভ ইন, তো ডেফোডিল যোনটো ফুল থাকে সেইটো ক'ত থাকে? এটা গ্ৰীণ ৱৰ্ল্ডত থাকে। ডেফোডিলৰ কথা কৈছে, ফুলৰ কথা কৈছে, লগতে এই ফুলৰ লগত মানে আমাৰ যোনটো গ্ৰীণ ৱৰ্ল্ড, আমাৰ চিৰসেউজীয়া যোনটো পৃথিৱী আছে সেইটোৰ কথাও কৈছে। আৰু কি কৈছে? দে লিভ ইন দ্য ক্লিয়াৰ ৰিলছ that for themselves a cooling covered make against, ইয়াত গেইনষ্ট আছে, এগেইনষ্ট হয় দ্য হট ছিজন। তো ইয়াতে কৈছে যে যোনবিলাক এই থিংছ অফ বিউটিবিলাক কি হৈ আছে? বৈ আছে, বৈ আহি আছে, আৰু আমাক কি দিছে? এটা কুলিং কভাৰ দিছে। যেনেকৈ হট ছিজনত, যেনেকৈ গৰম দিনত আমাৰ এটা কি লাগে? ছায়া লাগে, হয় নাই? কুলিং কভাৰ এটা লাগে। যে আমি গৰম দিনত গোটেই গৰম হৈ যায় বডিটো, গতিকে আমাক কি লাগে? এটা ছায়া লাগে বা কুলিং কভাৰ লাগে। তো সেই কুলিং কভাৰটো কোনে দিছে? আমাৰ থিংছ অফ বিউটিয়ে দিছে বা প্ৰকৃতিয়ে আমাক দিছে। দ্য মিড ফৰেষ্ট ব্ৰেক, তো ইয়াতে কি কৈছে? আৰু কিছুমান ইয়াতে দিছে দ্য মিড ফৰেষ্ট ব্ৰেক। তো আমি যদি ফৰেষ্টত যাওঁ তেতিয়া আমি কি দেখিম? যে তাত কিছুমান জংঘল থাকে, তো সেই জংঘলবিলাকৰ কথা তাত কৈছে, গছ গছনিৰ কথা কৈছে। ৰিচ উইথ স্প্ৰেংকিং অফ ফিয়াৰ মাছ ৰ'জ ব্লুমছ, আৰু তাতে কি হৈ আছে? সেই পাত বা জংঘলতে কি হৈ আছে? তাতে আমি যদি চাওঁ তাত কি হৈ থাকে? গোলাপ ফুল ফুলি থাকে, আৰু সেইটো কি কৰিছে? মাছ ৰ'জ ব্লুমছ, আৰু সেইটোৱে কি কৰিছে? এটা ৰ'জৰ গোন্ধই সেই গোটেই জংঘলখিনি কি কৰিছে? শোভায়িত কৰিছে। সেই জংঘলত কি কৰিছে? ফুলৰ গোন্ধই শোভায়িত কৰিছে। স্প্লাংকিং অফ ফেয়াৰ মাস্ক, তাত কিহৰ নিচিনা কাম কৰিছে? এটা চেণ্টৰ নিচিনা কাম কৰিছে। এণ্ড ছাচ টু ইজ দ্য গ্ৰাণ্ডিয়ৰ অফ দ্য ডুমছ উই হেভ ইমেজিন ফৰ দ্য মাইটি ডেড। তো ইয়াতে কি কৈছে? গ্ৰাণ্ডিয়ৰ মানে গ্ৰেট, যোনবিলাক মৃত্যু হয়, যোনবিলাক মহান মৃত্যু আছে। উই হেভ ইমেজিন ফৰ দ্য মাইটি ডেড, আমি হয়তো সেইবিলাক ইমেজিন কৰিছোঁ। যিবিলাক মহান মৃত্যু আছে, বা হয়তো শ্বহীদ হৈছে বা মহান মহান মৃত্যু আছে, সেইবিলাক আমি যোনবিলাক মানে ইমেজিন কৰিছোঁ, যোনবিলাক আমি দেখা নাই, তো সেইবিলাকো কি হয়? এটা এটা কি হয়? থিংছ অফ বিউটি। অল লাভিলি টেলছ দেট উই হেভ হিয়াৰ্ড অৰ ৰিড,
যে সেইবিলাকৰ বিষয়ে আমি যোনটো পঢ়িছোঁ বা শুনিছোঁ সেইবিলাক কি হয় এটা থিংছ অফ বিউটি এন এনলেছ ফাউণ্টেইন অফ ইমৰ্টেল ড্ৰিংক প'ৰিং আনটু আছ ফ্ৰম দ্য হেভেনছ ব্ৰিংক তো কৈছে এনেধৰণৰ বহুতো আছে এনলেছ বুলি কৈছে এন এনলেছ ফাউণ্টেইন এনেধৰণৰ থিংছ অফ বিউটি বহুত আছে আৰু সেইবিলাক কি হৈ আছে ফাউণ্টেইনৰ নিচিনা ঝৰ্ণাৰ নিচিনা কৈ আছে ক'ত আছে ওপৰৰ পৰা বৈ আছে ঝৰ্ণাৰ নিচিনাকৈ ওপৰৰ পৰা বৈ আছে প'ৰিং আনটু আছ ফ্ৰম হেভেনছ ব্ৰিংক তো ইয়াতে কৈছে যে এইবিলাক ক'ৰ পৰা পৰি আছে বুলি কৈছে এই থিংছ অফ বিউটিবিলাক ক'ৰ পৰা আহে বুলি কৈছে হেভেনৰ পৰা আহে স্বৰ্গৰ পৰা আহে সেই স্বৰ্গৰ পৰা সেই বিউটি থিংছ অফ বিউটিখিনি আহি আছে আৰু সেইটো কেতিয়াও শেষ হৈ নাযায় আৰু আগতো সেইটো কথাই কৈছে যে সেইবিলাক আমাক কি দিয়ে এটা জয় দিয়ে আৰু কি দিয়ে আমাক ফূৰ্তি দিয়ে জয় বা ফূৰ্তি দিয়ে আৰু সেইটো কেতিয়াও শেষ নহয় বা ডিক্ৰিজ নহয় তাৰ সৌন্দৰ্যতাটো কেতিয়াও কি নহয় ডিক্ৰিজ নহয় তো এইখিনি আছিলে থিংছ অফ বিউটি নামৰ পয়েমটোৰ আছামিজ এক্সপ্লেনেশ্যন আশা কৰিছোঁ তোমালোকে এই পয়েমটো বুজি পাইছা আৰু ইয়াৰ পৰা অহা যিকোনো কুৱেশ্যন তোমালোকে কৰিব পাৰিবা তেন্তে আজিলৈকে ক'লোঁ কি পঢ়িছে